নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সৃজন শিক্ষালয়ৰ আনেটি বিজ্ঞানৰ বিদ্যালয় তোমালোক সকলোকে স্বাগতম জনাইছো। আমি লাষ্ট পঢ়ি আছিলো পোহৰৰ বিষয়ে, তো তাত কেইটামান ভিডিঅ' দিছো, তোমালোকে যদি চোৱা নাই চাব পাৰিবা। আৰু আজি আমি যিটো টপিক ষ্টাৰ্ট কৰিম, যিটো চেপ্টাৰ ষ্টাৰ্ট কৰিম, একচুৱেলি চেপ্টাৰটো হ'ব তোমাৰ জীৱন প্ৰক্ৰিয়া, বায়'লজিৰ প্ৰথমটো চেপ্টাৰ তোমালোকৰ। আৰু খুবেই ইণ্টাৰেষ্টিং চেপ্টাৰ, হয়তো তোমালোকৰ স্কুলত অলৰেডি ষ্টাৰ্ট কৰিছে, হয়তো শেষ খতম হ'ব পাৰে, ঠিক আছে। তো প্ৰথম কথা হ'ল জীৱন প্ৰক্ৰিয়া কি। এটা কি হয়, তোমাৰ যিটো আমাৰ জীৱন মানে যিটো আমাৰ লাইফ, হয়নে, লাইফটো চলি থাকিবলৈ তোমাৰ কিছুমান কি হয়, আমাৰ বডিত প্ৰক্ৰিয়া চলি আছে, কিছুমান কাম এনি টাইম হৈ আছে। সেই কামবিলাকক, সেই প্ৰক্ৰিয়াবিলাকক কি বুলি কয়, জীৱন প্ৰক্ৰিয়া বুলি কয়, ঠিক আছে। যদি এই প্ৰক্ৰিয়াবিলাক হয়তো চলি নাথাকিলেহেঁতেন আমাৰ বডিত, তো আমি মানে জীৱবিলাকে নাথাকিলে হয়, ঠিক আছে। গতিকে জীৱন প্ৰক্ৰিয়া মানে কি, জীৱ এটা জীয়াই থাকিবলৈ জীৱদেহত যিবিলাক প্ৰক্ৰিয়া অনবৰতে চলি থাকে, সেই প্ৰক্ৰিয়াবিলাককে কি বুলি কয়, তোমাৰ জীৱন প্ৰক্ৰিয়া বুলি কয়। তো তাৰ ভিতৰত কেইটামান তোমালোকে ল'ব পৰা, পৰিপুষ্টি হওক বা শ্বসন হওক, তাৰপিছত তোমাৰ ৰেচন হওক, তাৰপিছত পৰিবহন হওক। তো মানে প্ৰত্যেকটো টপিকেই তোমালোকৰ ক্লাছ 10ত ধুনীয়াকৈ দিয়া আছে, বঢ়িয়াকৈ এক্সপ্লেইন কৰা আছে। গতিকে তোমালোকে ভালকৈ চাবা, প্ৰত্যেকটো টপিকত মই ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। তো আজিৰ যিটো টপিক হ'ব তোমাৰ পৰিপুষ্টি, ঠিক আছে। এতিয়া কথা হ'ল, তোমালোকে অলৰেডি জানা যে পৰিপুষ্টি যিটো আছিল, পৰিপুষ্টি কি, তোমালোকে বা মই যিবিলাক খাদ্য খাম, হয়নে, খাদ্যবিলাক কিয় খাওঁ, আমাৰ বডিক তাৰমানে কিছুমান পুষ্টিৰ প্ৰয়োজন। কামবিলাক যে ক'লো অলপ আগতে, যে আমাৰ বডিত কাম চলি থাকিব লাগে কিছুমান, সেই কামবিলাক চলি থাকিবলৈ তোমাৰ এনাৰ্জি নালাগিব, এনাৰ্জি পাব ক'ৰ পৰা, তোমাৰ খাদ্যৰ পৰা। গতিকে খাদ্যটো এটা মেইন উপাদান। গতিকে এই যে খাদ্যৰ পৰা তোমাৰ শক্তিটো আহৰণ কৰিম, বা বুজিছেনে, খাদ্য খালো, তাৰ পৰা পুষ্টিটো আহৰণ কৰিলো, আৰু পুষ্টিটোক আমি কি কৰিম, বিভিন্ন কামত ইউটিলাইজ কৰিম, কি কামত ব্যৱহাৰ কৰিব পাৰো। এই যিটো প্ৰক্ৰিয়া, বুজিছেনে, খোৱাৰ পৰা, পাচনৰ পৰা, তাৰ পৰা এনাৰ্জি আনালৈ, ঠিক আছে, বা বডিয়ে শোষণ কৰালৈ। তো এই যিখিনি প্ৰক্ৰিয়া, তাকেই কি বুলি কয়, তোমাৰ পৰিপুষ্টি বুলি কয়, ঠিক আছে। এতিয়া পৰিপুষ্টিৰ তোমাৰ কি আছিল, দুটা ভাগ আছিলে। এটা আছিল তোমাৰ স্বপোষী বা স্বপোষিত পৰিপুষ্টি, আৰু এটা আছিল তোমাৰ পৰপোষিত পৰিপুষ্টি। আজি আমি এইটো টপিকত নাযাওঁ, গতিকে এইখিনি মই কেনচেল কৰিলো। আজি আহিল তোমাৰ স্বপোষিত পৰিপুষ্টি। এতিয়া স্বপোষিত পৰিপুষ্টি কি, স্বপোষী বুলি কওঁতে স্ব মানে তোমালোকে গম পাইছা, স্ব মানে কি, নিজে, ঠিক আছে। গতিকে স্ব মানে নিজ। গতিকে যিটো পৰিপুষ্টিত বা যি পৰিপুষ্টিত জীৱ এটাই কি কৰে, নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে, নিজৰ খাদ্যটো নিজেই বনাই ল'ব পাৰে, ঠিক আছে। এইটো মিন নকৰে যে মইতো নিজে ৰান্ধনি ঘৰত ভাত বনাব পাৰো, বুজিছেনে। গতিকে এইটো মিন কৰা নাই। তো এতিয়া চোৱা, আমি ভাত ৰান্ধিবলৈ আমাক কি লাগিব, আমি যিটো উদ্ভিদৰ পৰা পোৱা সামগ্ৰীবিলাক, তো তাৰতো দৰকাৰ হ'ব তোমালোকক, বুজিছেনে। কিন্তু উদ্ভিদৰ চোৱা, উদ্ভিদত তেনেকুৱা সামগ্ৰীৰ প্ৰয়োজন জানো যে কাৰোবাৰ পৰাই লৈছে, বুজিছেনে। গতিকে স্বপোষিত মানে কি, সম্পূৰ্ণ যিটো নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব, সেইটোকে কি বুলি কয়, স্বপোষিত পৰিপুষ্টি বুলি কয়, ঠিক আছে। এতিয়া যদি কাক বোলে আহে, অলপ ভালকৈ লিখিলে কেনেকে ক'বা, যে যি পৰিপুষ্টিত জীৱই কাৰ্বন ডাই অক্সাইড আৰু পানী দুয়োটাৰ মাজত কি কৰে, ৰাসায়নিক বিক্ৰিয়া ঘটায় আৰু খাদ্য প্ৰস্তুত কৰে, তেনে পৰিপুষ্টিক কি বুলি কয়, স্বপোষিত পৰিপুষ্টি বুলি কয়। ক্লিয়াৰ। কি ক'লো, যে যি পৰিপুষ্টিত জীৱই পানী আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি খাদ্য প্ৰস্তুত কৰি ল'ব পাৰে, তো তেনে পৰিপুষ্টিক কয় তোমাৰ স্বপোষিত পৰিপুষ্টি, ঠিক আছে। আৰু তোমালোকে যিবিলাক জীৱই সেই কামটো কৰে, মানে স্বপোষিত পুষ্টিৰ দ্বাৰা কি কৰে, খাদ্য আহৰণ কৰে, তাক কি বুলি কয়, তোমাৰ স্বপোষী জীৱ বুলি কয়। তো স্বপোষী জীৱৰ এক্সাম্পল জানা তোমালোকে, উদ্ভিদ থাকিব, হয়নে, কিছুমান বেক্টেৰিয়া থাকিব, চায়ানো বেক্টেৰিয়া যেনে। কিন্তু এতিয়া আমাৰ যিহেতু ক্লাছ 10ত চায়ানো বেক্টেৰিয়াৰ বিষয়ে দিয়া নাই, গতিকে আমি সেইখিনি কেনচেল কৰিলো, ঠিক আছে। আমি পঢ়িম উদ্ভিদৰ বিষয়ে, উদ্ভিদেনো কেনেকে খাদ্য প্ৰস্তুত কৰে, ঠিক আছে। তো তাৰ আগতে জানিব লাগিব, উদ্ভিদক লাগেনো কি খাদ্য বনাবলৈ, আমাক যেনেকে ইনগ্ৰেডিয়েণ্ট নালাগিব জানো খাদ্য বনাবলৈ, উদ্ভিদকো কিছুমান কিন্তু ইনগ্ৰেডিয়েণ্ট লাগে। তো তাৰ ভিতৰত একদম ভালকে বনাই মানে কি, মাইণ্ডত সোমাই ল'বা যে উদ্ভিদে কি বস্তুৰ প্ৰয়োজন খাদ্য প্ৰস্তুত কৰিবলৈ। প্ৰথম কথা, উদ্ভিদক এটা ৰান্ধনি ঘৰ লাগিল, আমাক যেনেকৈ ভাত বনাবলৈ ৰান্ধনি ঘৰ লাগে, বুজিছেনে, এখন চৌকা লাগিব। গতিকে উদ্ভিদকো এখন কি লাগিল, তোমাৰ ভাত বনাবলৈ গেছ লাগিল, বুজিছেনে। সেই গেছটোৰ কাম কি,
সৰি গেছটোৰ নাম কি ক'ব পাৰা তোমালোকে উদ্ভিদৰ ক্ষেত্ৰত পত্ৰহৰিত ঠিক আছে যাক ইংৰাজীত কয় ক্লোৰোফিল এতিয়া তোমালোকৰ সিলিন্ডাৰটোত চৌকা মানে কি গেছখন থাকিলে তোমালোকৰ ভাত হৈ যাব নেকি এতিয়া নেক্সট কি লাগিব তোমাৰ তাপ দিব নালাগিল তোমালোকৰ কি লাগিল গেছ নালাগিল গোটে গেছৰ কামটো কোনে কৰিব তোমাৰ এতিয়া সূৰ্যৰ পোহৰ ঠিক আছে চৌকাখন পালো গেছ পালো তাৰ পিছত এতিয়া আমাক কি লাগে এতিয়া আমাক লাগিব তোমাৰ ইনগ্ৰেডিয়েন্ট খিনি কি ওর সরি কি আঞ্জা বনাম মই ঠিক আছে ঠিক তেনেকৈ উদ্ভিদে কি বনাব উদ্ভিদত তো সদায় এটা খাদ্য আমাৰ নিচিনা তো ভেৰাইটি ইউজ কৰিব নোৱাৰে সিহঁতে আর ডেইলি মানে বৰ হলে উপায় নাই গটিকে সিহঁতে এটা খাদ্য খাব লাগিব এটো কি গ্লুকোজ এটা গ্লুকোজটো বনাবলৈ উদ্ভিদক কি লাগে সৰু ক্লাছৰ পৰা তোমালোকে পাইছা যে কি উদ্ভিদক খাদ্য প্ৰস্তুত কৰিবলৈ দুটা বস্তুৰ প্ৰয়োজন এটা হৈছে কি পানী আৰু এটা হৈছে তোমাৰ কাৰ্বন ডাই অক্সাইড এতিয়া কথা হল তোমালোকে মই যেটো প্যাটাৰ্নত লিখিছো সেই প্যাটাৰ্নত মনত ৰাখিবা কাৰ্বন ডাই অক্সাইড ওপৰত পানীটো ধৰা তোমাৰ একদম তলত পৰটো ইগলা উল্টা পুল্টা নকৰিবা কাৰণ মই যেতিয়া বুজাম তোমালোকৰ এনেকে যদি সিৰিয়ালি মনত ৰাখিব পাৰিছা একদম মই কৈছো না তোমালোকে এই ভিডিওটোতে পুৰা মুখস্থ হৈ যাব তোমালোকৰ যিকেইটা কিতাপত দিয়া আছে যে সালোক সংশ্লেষণ কি কি দশাত সংগঠিত হয় কি কি স্টেপৰ দ্বাৰা সংগঠিত হয় যদি এই কেইটা মনত আছে একদম ক্লিয়াৰ তোমালোকৰ মানে কি ডাউট ক্লিয়াৰ হৈ যাব প্ৰথম কথা তাৰ আগতে এটা মই ফটো দেখাইছো তোমালোকক চাই লবা ৰবা এই বস্তুটো চোৱা এই বস্তুটোকে হল তোমাৰ এই বস্তুটোৱে হল তোমাৰ পত্ৰহৰিত যত উদ্ভিদে খাদ্য বনাব তাৰ কাৰণে লাগতে মানে সিম্পলি ৰান্ধনী ঘৰটো বা এই তোমাৰ চৌকাখন বা কেৰাহীটো ঠিক আছে তো গটিকে কেৰাহীটো উদ্ভিদৰ এইটোৱে অৰ্থাৎ কি সেইটোকে আমি কি বুলি কওঁ পত্ৰহৰিত মনত লিখা আছে বাৰু পত্ৰহৰিত এতিয়া নেক্সট পাৰ্টটো চাবা পত্ৰহৰিত এইগিলা তোমালোকে কইনছৰ নিচিনা বস্তু দেখিছানে এই যে কইনছৰ নিচিনা এইবিলাক কইনছৰ নিচিনা দেখিছানে এই কইনছৰ নিচিনা বস্তুবিলাকক কি বুলি কয় থাইলাকইড বুলি কয় ঠিক আছে আৰু এনেকুৱা থাক একোটা কি বুলি কয় গ্ৰেনা বুলি কয় ঠিক আছে এতিয়া বাৰু ইমান ডিটেইলছত নালাগে তথাপি তোমালোকৰ যাতে ইন্টাৰেষ্টিং হয় মই অকমান বাৰু শিকাইছো ঠিক আছে এটা এটাকে কইনছৰ নিচিনা বস্তুবিলাকক কি বুলি কয় থাইলাকইড বুলি কয় গোটেই কইনছৰ যেটো থাকটো কি বুলি কয় গ্ৰেনা বুলি কয় যেনেকৈ আমাৰ কোষবিলাকত এটা লিকুইড আছিল যাৰ ভিতৰত তোমাৰ কি হয় বাকি কোষৰ অংগাণুবিলাক ভাহি থাকে ঠিক তেনেকৈ এই যেটো উদ্ভিদৰ অংগ পত্ৰহৰিত তাৰ ভিতৰত যিবিলাক তোমাৰ থাইলাকইড বা গ্ৰেনাবিলাক যে আছিল তাৰ হিউ এটা লিকুইডত ভাহি আছে আসলতে বুজিছানে এই লিকুইডটো ইয়াতে পানী টাইপ আছে বস্তুখিনি সেই বস্তুখিনিৰ নাম কি তোমাৰ দিয়া আছে যে কি স্ট্ৰোমা ঠিক আছে বাৰু মই কালাৰটো বদলাই লৈছো এতিয়া যেতিয়া সূৰ্যৰ পোহৰ পৰিব গছৰ পাতত এটোতো পাততে থাকে তোমাৰ আৰু পাতৰ যে সেউজীয়া ৰংটো আহে ইয়াৰ কাৰণে এতিয়া যেতিয়া সূৰ্যৰ পোহৰ পাতত পৰিব পাতত পৰাৰ লগে লগে তোমাৰ পাতৰ এটা অংশই সেই পোহৰটো কি কৰিব তোমাৰ শোষণ কৰিব সেই পাৰ্টটো হল তোমালোকৰ কিতাপৰ মতে পত্ৰহৰিত কিন্তু যদি আৰু অলপ ডিটেইলছত চাব যোৱা পত্ৰহৰিতৰ এই পাৰ্টটোই শোষণ কৰে কোনটো এই মাত্ৰ যেটো কলো থাইলাকইডে তোমাৰ কি কৰে সূৰ্যৰ পোহৰটো শোষণ কৰে বুজি পাইছা ক্লিয়াৰ এতিয়া আমি ইমান ডিটেইলছত নাযাওঁ বাৰু মই সিম্পলি গোটেইটো একেলগে কৈ দিলো যে কি হয় প্ৰথম সূৰ্যৰ পোহৰটো তোমাৰ কোনে শোষণ কৰিলে পত্ৰহৰিতে শোষণ কৰিলে তাৰ পিছত নেক্সট কামটো বুজি লবা যেনেকৈ তোমালোকে চোৱা তোমালোকৰ সিলিন্ডাৰত গ্যাস থাকে গ্যাসটোৰ ওপৰত যদি মই কেৰাহীটো বহাই দিও তোমাৰ বসবা কুকাৰটো বহাই দিও তাত ভাত হৈ যাব নেকি তো গ্যাস যিখিনি আছিল তোমাৰ গ্যাসখিনি প্ৰথম কি কৰিব লাগিব নিশ্চয় তাত আমি তাপ শক্তিলৈ কনভাৰ্ট কৰিব লাগিব কেনেকৈ কনভাৰ্ট কৰিম মই জুই দিম লাইটাৰেৰে জুই লগাই দিম যেতিয়া জুই লগাই দিম তেতিয়া কি হ'ব তাত তাপ উৎপন্ন হ'ব আৰু সেই তাপৰ সহায়তে তুমি কি বনাব পাৰিবা ভাত বা যি বনোৱা সেইটো বনাব পাৰিবা তো গটিকে আমি কি গম পালো গ্যাসটো থাকিলেই নহব গ্যাসটো আমি এটা চেঞ্জ কৰিছো কি তাপ শক্তিলৈ চেঞ্জ কৰিছো গটিকে ঠিক তেনেকৈ সূৰ্যৰ পোহৰটো পৰিলে সালোক সংশ্লেষণ নহয় সূৰ্যৰ পোহৰৰ পৰা তোমাৰ সালোক সংশ্লেষণ কৰিব নোৱাৰে উদ্ভিদে তো কি কৰিব এতিয়া চাবা সৰি প্ৰথম স্টেপটো বুজি লবা প্ৰথম স্টেপটো কি হ'ব এতিয়া এইখিনি পৰা ভালকে গুৰুত্ব দিবা তোমালোকে পত্ৰহৰিতে কি কৰিলে তোমাৰ পত্ৰহৰিতে এই মাত্ৰ যে কৈছো সূৰ্যৰ
সূৰ্যৰ পোহৰটো শোষণ কৰিব ঠিক আছে শোষণ কৰাৰ পিছত ই কি কৰিব মই এইমাত্ৰ কৈছো যে আমি গেছটোতো ব্যৱহাৰ কৰিব নোৱাৰো ঠিক তেনেকৈ উদ্ভিদে সূৰ্যৰ পোহৰটো ডাইৰেক্ট ব্যৱহাৰ কৰিব নোৱাৰে গেছটো যেনেকৈ আমি তাপ শক্তিলৈ কনভাৰ্ট কৰিলো ইও কি কৰিব ব্যৱহাৰ কৰিব পৰাকৈ যিটো সূৰ্যৰ পোহৰ আছিল সূৰ্যৰ পোহৰটোক চেঞ্জ কৰিব কি হলৈ ৰাসায়নিক শক্তি লৈ ঠিক আছে ক্লিয়াৰ হৈছে তোমালোকৰ এই কথাটো যে ফাৰ্স্ট স্টেপটো উদ্ভিদে কি কৰিব যে পত্ৰ হৰিতৰ দ্বাৰা স্পেলিংটো ভুল হ'ল বাৰু পত্ৰ হৰিতৰ দ্বাৰা কি হ'ব সূৰ্যৰ পোহৰটো শোষণ হ'ব সূৰ্যৰ পোহৰটো শোষণ হ'ব শোষণ কৰিলেইতো নহ'ব কি কৰিব লগে লগ আৰু ইয়াক কি কৰিব লাগিল ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰিব লাগিব ক্লিয়াৰ হৈছে তো ফাৰ্স্ট স্টেপটো এইখিনি একদম সিম্পল তো আমি কি গ'ল এইকেইটাৰ পত্ৰ হৰিত গ'ল পত্ৰ হৰিতে সূৰ্যৰ পোহৰটোক ল'লে এইটোও গ'ল পোহৰটো লৈ কিনে কি কৰিলে ৰাসায়নিক শক্তিলৈ কনভাৰ্ট কৰিলে এই দুটা গ'ল নেক্সট স্টেপটো বুজি ল'বা এতিয়া আমি তাপ দিলো তাপ দিয়াৰ পিছত কি হ'ব তাত আমি ইনগ্ৰেডিয়েন্ট ফাৰ্স্ট ইনগ্ৰেডিয়েন্টটো কি এই ক্ষেত্ৰত পানী ঠিক আছে তো যেতিয়া সেই এনাৰ্জিটো পাব এনাৰ্জিটোৱে কি কৰিব পানীৰ অণুটোক ভাঙিব এতিয়া বুজি লোৱা যেতিয়া পানীৰ অণু এটা গঠন হয় হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগি তো সিহঁতৰ মাজত এটা বলৰ দ্বাৰা বান্ধ খাই থাকে হয়নে সেই বলটো যদি মই ছিঙিব লাগে বল বাহিৰৰ পৰা বল দিব নালাগিব জানো তো গতিকে এই কামটো কোনে কৰে এই মাত্ৰ যিটো ৰাসায়নিক শক্তি আছিল সি কি কৰিব পানী যে হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগি আছিল সেই হাইড্ৰোজেন আৰু অক্সিজেনক কি কৰিব পৃথক কৰিব যিটো জোৰা আছিল সিহঁতৰ জোৰাটোক কি কৰিব মানে সিঙ্গেল বনাই দিব ঠিক আছে বুজি পাইছা গতিকে কি কৰিব সেকেন্ড স্টেপত এই যিটো ৰাসায়নিক শক্তি আছিল ৰাসায়নিক শক্তিৰ সহায়ত কি কৰিব এতিয়া তোমাৰ যিটো পানী আছিল পানীক সিহঁতক কি কৰিলে বেলেগ কৰি দিলে সিহঁত যিটো জোৰাটো ভাঙি দিলে অৰ্থাৎ কি কৰিব হাইড্ৰোজেন আৰু অক্সিজেনলৈ কি হ'ব এতিয়া পৃথকীকৰণ মানে পৃথক কৰিলে ঠিক আছে এতিয়া কি গম পালা যে হাইড্ৰোজেন আৰু অক্সিজেন পৃথক হ'ল অক্সিজেনটো এতিয়া কি হ'ব বায়ুমণ্ডলত এৰি দিব উদ্ভিদৰ কাৰণে সেই সময়ত ভাবা যে অক্সিজেনটো নালাগে গতিকে যিটো অক্সিজেনটো উদ্ভিদে উৎপন্ন কৰিলে সেই অক্সিজেনটো কি কৰিব আমাক দি দিব বায়ুমণ্ডললৈ এৰি দিলে থাকিল কি তোমাৰ এতিয়া মনত ৰাখিবা এতিয়া কি আছে আমাৰ তাত হাইড্ৰোজেন আছে এতিয়া মনত ৰাখিবা হাইড্ৰোজেন আছে আমাৰ লগত মানে উদ্ভিজ্জ পাত ঠিক আছে এতিয়া লাষ্ট ইনগ্ৰেডিয়েন্টটো কি এইটোৰ কাম গ'ল লাষ্ট ইনগ্ৰেডিয়েন্ট আহিল তোমাৰ কাৰ্বন ডাই অক্সাইড এতিয়া চোৱা তোমালোকক বাৰু শিকোৱা নাই ফাৰ্স্ট চেপ্টাৰটো যদি কোনোবা শিকাইছে নাজানো আমি স্কুলত 6 মিনিট হয়তো নালাগে 6 মিনিট না ইউনিট টেষ্টত নালাগে মেবি গতিকে বোধহয় শিকোৱা নাই তোমালোকক এতিয়া চোৱা তথাপি কৈ দিছো যদি এটা বস্তুৰ লগত কোনো এটা বস্তুৰ লগত যেতিয়া হাইড্ৰোজেন লগ তাৰ আগতে আৰু এটা কথা শিকাই দিও যে উদ্ভিদৰ খাদ্যটো কি আছিল গ্লুকোজ C6H12O6 হয়নে আৰু উদ্ভিদৰ এতিয়ালে বাকি থকা ইনগ্ৰেডিয়েন্টটো কি আছিল কাৰ্বন ডাই অক্সাইড এই দুটা অলপ কম্পেয়াৰ কৰাচোন কি ইয়াত কাৰ্বন আছে ইয়াতো কাৰ্বন আছে ইয়াত অক্সিজেন আছে ইয়াতো অক্সিজেন আছে ইয়াত হাইড্ৰোজেন আছে ইয়াত নাই বুজিছেনে তো খাদ্য প্ৰস্তুত হ'ব অলপমান কাম বাকি আছে সেই অলপমান কামটো কি সেই যে অলপ আগতে হাইড্ৰোজেনটো আছিল হাইড্ৰোজেনটো ইয়াৰ লগত যদি লগ লগাই দিব পাৰো মই তেতিয়ালে কি হৈ গ'ল সিহঁতৰ খাদ্য প্ৰস্তুত হৈ গ'ল বুজি পাইছা গতিকে কি হ'ব সেকেন্ড স্টেপত যিখিনি তোমাৰ হাইড্ৰোজেন উৎপন্ন হৈছিল সেই হাইড্ৰোজেনখিনি কাৰ লগত লগ লাগিব এতিয়া যিটো তোমাৰ কাৰ্বন ডাই অক্সাইড আছিল তাৰ লগত হাইড্ৰোজেনটোৱে কি কৰিব লগ লাগিব ঠিক আছে গতিকে লগ লাগাৰ লগে লগে এতিয়া যিটো কলো অলপ আগতে যে ফাৰ্স্ট চেপ্টাৰটো তোমাৰ কি হয়তো যদি শিকাইছে গম পাবা আৰু যদি শিকোৱা নাই তোমালোকে মনত ৰাখিবা এটা বস্তুৰ লগত বা এটা যৌগৰ লগত বা মূলৰ লগত যদি হাইড্ৰোজেন লগ লাগে
হাইড্ৰজেন লগ লগা প্ৰক্ৰিয়াটোক কয় বিজাৰণ বুলি। ঠিক আছে, ক্লিয়াৰ? গতিকে ইয়াত যেহেতু কাৰ্বন ডাই অক্সাইডৰ লগত হাইড্ৰজেন লগ লাগিছে, গতিকে আমি কি ক'ব পাৰো যে কাৰ্বন ডাই অক্সাইডৰ বিজাৰণ হৈছে। ঠিক আছে, গতিকে থাৰ্ড যিটো ষ্টেপ সেইটোৱে যে কি কাৰ্বন ডাই অক্সাইডৰ বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট অৰ্থাৎ গ্লুকোজ কাৰ্বহাইড্ৰেট উৎপন্ন। বুজি পাইছা? তো এইখিনি হল বস্তু, বোধহয় তোমালোকে বুজি পাইছা। গতিকে মনত ৰাখিবা। আজি তোমালোকৰ ভিডিঅ'টো শ্বৰ্টে হ'ব, গতিকে দীঘল ভিডিঅ' এটা হয়তো চানডে আনিবলৈ চেষ্টা কৰিম। তাৰপিছত খালি এটা বস্তু মনত ৰাখিবা যে যিটো ধৰা আমি যেতিয়া খাদ্য খাওঁ, মই এতিয়াতো খাদ্য খোৱা নাই, কিন্তু মই যেতিয়া বৰ্ডত লিখি আছো, কথা কৈ আছো, মোকতো এনাৰ্জি লাগি আছে, বুজিছেনে? গতিকে বডিয়ে ফিউচাৰৰ কাৰণে আমাৰ বডিয়ে কি কৰে, খাদ্যবিলাক জমা কৰি ৰাখে। কি হিচাপে তোমালোকে হয়তো পাইছা যে আমাৰ ক্ষেত্ৰত আমি খাদ্যবিলাক গ্লাইকোজেন হিচাপে জমা কৰোঁ প্ৰাণী দেহত। ঠিক আছে, আৰু ঠিক তেনেকৈ উদ্ভিদেও কি ধৰা ৰাতিৰ ভাগতে এতিয়া ধৰা খাদ্য প্ৰস্তুত কৰিব নোৱাৰে, গতিকে ৰাতিৰ ভাগতো ৰাতিটো চলিব লাগিল, নহ'লে ৰাতি দেখোন গছডাল মৰি থাকিলে যদি একো মানে কি ফিউচাৰৰ কাৰণে জমাই নকৰে। ঠিক আছে, গতিকে উদ্ভিদেও কি কৰে, ভৱিষ্যতত চলিবৰ কাৰণে তাৰ যিখিনি খাদ্য জমাও কৰি থৈ দিয়ে। সেই জমা কৰা খাদ্যখিনি কি বুলি কয়, শ্বেতসাৰ বুলি কয়। ঠিক আছে, সেইখিনি কথা মনত ৰাখিবা। কিয় মনত ৰাখিব লাগে? কাৰণ মই নেক্সট যিটো ভিডিঅ' তাত তোমালোকৰ শ্বেতসাৰৰ যে লাগে উদ্ভিদৰ, মানে উদ্ভিদে যে জমা কৰি ৰাখে শ্বেতসাৰ হিচাপে ফিউচাৰলৈ খাদ্যবিলাক, গতিকে তাৰ কাৰণে এটা তোমাৰ খুবেই প্ৰশ্ন আহি থাকে, MCQটো আহে, আৰু বেছিভাগ MCQতে আহে বাৰু। তো MCQত খুবেই অহা প্ৰশ্ন শ্বেতসাৰৰ পৰীক্ষা, গতিকে সেইটোৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব। তো ঠিক আছে, ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিম। গতিকে নেক্সট ভিডিঅ'টো পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। ঠিক আছে, ধন্যবাদ।